Hello friends, this is your host and host RJ Okul. মই আছো আপোনালোকৰ লগত জোনাকৰ বৰফুনা আৰু এতিয়া সময় আছে আমাৰ সানডে স্পেশাল শ্বৰ যাৰ নাম হৈছে প্ৰেমৰ কাহিনীৰে সুইজাম সকলোৰে হৃদয়। আজিৰ কাহিনীটোৰ নাম হৈছে প্ৰেম মানে মদৰ দুৰ্ঘৰ নিচা নেকি। আৰু আজিৰ আমাৰ এই কাহিনীটো যোনে আগবঢ়াইছে তেওঁৰ পৰিচয় আমাৰ মাজত শ্বেয়াৰ কৰিব বিচৰা নাই, গতিকে এই কাহিনীত ব্যৱহৃত চৰিত্ৰবোৰৰ নাম সম্পূৰ্ণ কাল্পনিক। বন্ধুসকল, বেছি আৰু পলম নকৰো, আহকচোন আজিৰ কাহিনীটোলৈ আগবাঢ়ো আৰু যোনে আমালৈ কাহিনীটো পঠিয়াইছে তেওঁৰ ভালপোৱাৰ কষ্টখিনি আমি সকলোৱে অনুভৱ কৰোঁ আৰু লগতে আমাৰ এই ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আমি আপলোড কৰা প্ৰত্যেকটো ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে চাব বিচাৰে তেনেহ'লে ছাইডত থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব, তেতিয়া আপোনালোকে আমাৰ প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সকলোতকৈ প্ৰথমে পাব। ধুনু ক কোন ধুনু? মানে আজিৰ পৰা আমাৰ সম্পৰ্ক শেষ। মানে কি? গুড বাই। মই কি কৰিলো ধুনু? চা, তোক মোৰ ঘৰৰ পৰা একচেপ্ট নকৰে আৰু তোৰ মোৰ চেম এজ, চ' মোৰ বিয়া সোনকালে হ'ব আৰু তয়ো তেতিয়া একো এটা কৰিব নোৱাৰিবি। তোৰ ঘৰত জানো গম পাই আমাৰ কথা? নাপায়। তেন্তে মই জানো ঘৰৰ মানুহৰ কথা, বুজিলি? নিদিয়ে তোলে। তইতো এবাৰ চান্স দে মোক, লগত থাকি সাহস দে মই আগুৱাই যাবলৈ। মাফ কৰি দিবি মোক, মই মা দেউতাক দুখ দিব নোৱাৰো, পাহৰি যা মোক। হেল্ল' ধুনু, হেল্ল' হেল্ল'। বিচৰা সময় ঘূৰি নাহে, মন মাথো উৰা মাৰে। কেনেকৈ থাকিম মই এতিয়া তাইৰ অবিহনে? তাই সঁচাকৈ এৰি গ'ল নেকি? আকৌ উভতি নাহিব নেকি? কি কৰিম মই এতিয়া? কেনেকৈ পাহৰিম তাইক? ঐ ৰাহুল। ৰাজা ক। ক'ত আছ? শুনচোন, কথা আছে অলপ, ওলাই যাওঁ ব'ল। এই ৰাতিখন ক'ত যাওঁ? আবে মোৰ দুখ হৈছে, অলপ ওলাই যাওঁ ব'ল দুইটাই, তোক বহুত কথা শ্বেয়াৰ কৰিব আছে। অ'কে ব'ল তেন্তে। দাদা ফুল এটা দিয়া। আবে তই মদ খাবি নেকি? আৰু ইমান খাবি নে? ফুলকাল লৈছ যে কি মানে? ইমান খাবি তই? আৰে আজি খাব মন গৈছে, কথা বাদ দে, মদ বাদ। तू जो नजरों के सामने कल होगा नहीं, तुझको देखे बिन मैं मर ना जाऊं कहीं। আবে সদায় মদ খাই আছ, আজি ছমাহ হ'লচোন তাই এৰি যোৱা, কিন্তু কি লাভ হৈছে মোৰ? বাদ দে এইবোৰ কথা, ওলাই যাওঁ। ঐ পোৱালি, চিগাৰেট এটা দে। ঐ ৰাজা, কি হ'ল তোৰ আজিকালি? ইমান চিগাৰেট খাওঁ যে তই? ই পেকেটৰ পিছত সি পেকেট, আকৌ আহিবি আকৌ খাবি, আকৌ আহিবি আকৌ খাবি, কি মানে? কিয় খাওঁ ইমান চিগাৰেট? 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 কি চিগাৰেট? হাঁহিছ কিয় তই? তই কি বুজিবি দোস্ত, নিসংগতা লগৰী কি? যদি জীৱনত দুখ আছে, কেতিয়াবা নিজানত বহি দূৰ আকাশলৈ অলপ চিগাৰেটত ধোঁৱা এৰি চাবি, তেতিয়া বুজিবি দুখ কি। গম পাওঁ ন তোৰ কথা, বাদ দে, মভন হৈ যা। কিমানৰ দুখ কৰিবি তই? ছমাহ হৈ গ'ল তাই তোক এৰি যোৱা, হয় নাই ক তই? কিন্তু তই কি কৰিছ? মদ খাইছ, চিগাৰেট খাইছ, ৰাতি 1-2টাত ঘৰ সোমাইছ, মাৰে দুখ পাইছে, তাই চাগে এতিয়া বেলেগৰ লগত হেপী আছে, তই সেইটো কথা বুজি পাইছ নাই? মোক সেইটো ক তই। বাদ দে এইবোৰ, বাদ দে। আৰে বাদ দে এইবোৰ কথা, তাই এতিয়া কাৰো লগত ৰিলেশ্যনত নাই, মই জানো। আৰে তই কেনেকৈ জানিলি? তাই তোক কৈছিলে নেকি? নাই কোৱা নহয়, তোৰ কণ্টেক্টো নাই, মই সেইটো কথা জানো। এইবোৰ চব তোৰ ভপা কথা। তই ভাল পাৱ তাইক, সেইবাবে তই এইবোৰ ভাবি আছ, তাই যে বেলেগক ভাল পাব নোৱাৰে, বুজিলি? বাদ দে এইবোৰ, মভন হ, নিজৰ কথা চিন্তা কৰ, নিজৰ জীৱনটোত ফ'কাছ কৰ, মই সেইটোৱে ক'ম। আৰু চেষ্টা কৰ, নহ'লে উপায় নাই। ঠিক আছে দে, চেষ্টা কৰিম। এতিয়া যাওঁ দে, বাই। যা বাই যা, ঘৰত যা সোনকালে। বিষাদ বেদনায়
বুকুতে খুলিয়াই জীৱনে কান্দিছে হাই পাই হেৰুৱাই দুখে আৱৰিছে আহি আশাৰ সমাধি বিচাৰি আজি তেহেঁতৰ কলেজৰ ফালেকে যাওঁ নেকি ব্ৰেকআপ হোৱাতো দেখাই নাই লগো পোৱা নাই এনেই ওলাই যাওঁ লগ পালেও পাম নাপালেও নাই ঐ তই ক'ৰ পৰা আহিলি নাই এনেই ওলাই আহিলো কিন্তু বহুত দিনৰ মূৰত দেখিলো তোক তই ঘূৰি ফুৰিছে যে ক্লাছ নাই নেকি আছিল এনেই কিবা এটা খাওঁ বুলি ওলাই আহিলোঁ ঠিকে আছে খাগে যা ময়ো যাওঁ আৰু ক'ত যাৱ এনেই ওলাই আহিলো এতিয়া ঘৰলৈকে যাওঁগে আৰু শুনচোন ক আহচোন মোৰ লগত ক'ত আহচোন তই ব'ল আহ বহি কি খাবি ক না নাখাওঁ একো তই চাগে মোক এতিয়া বহুত ঘিণ কৰ ন না নকৰোঁ কিয়নো ঘিণ কৰিম তোক যি হ'ব লগা আছিল হ'ল আৰু তাত তোৰো দুখ নাই মোৰো নাই তই হেপ্পী আছনে আছোঁ আৰু তই তোক লাষ্ট 7 মাহৰ আগতেই লগ পাইছিলোঁ মই যে চিনেমা চাব গৈছিলোঁ মনত আছে তোৰ আছে কিছুমান কথা আজিও পাহৰিব পৰা নাই গাৰ্লফ্ৰেণ্ড পালি সেইদিনা তোৰ হোৱাটছএপৰ ষ্টেটাছত দেখিলোঁ আছে পিছে কেনেও দেখিলি বৰ ধুনীয়া তই যেনেকুৱা তাইও তোৰ গতে বহুত ধুনীয়া মোক মাফ কৰি দিবিনে না তই একো ভুল কৰা নাই যি হৈছে চব কপালৰ লিখন মই তোক দুখ দিলোঁ তোৰ ভাল পোৱা বুজি নাপালোঁ মই আমাৰ 3 year ৰিলেশ্যনশ্বিপ শেষ কৰি দিলোঁ মই তোক কোনো দিনা এৰি নাযাওঁ বুলি কথা দিও এৰি গ'লোঁ হ'ব দে দুখ নকৰিবি যি হয় ভালৰ বাবে হয় শুন আকৌ তাই বহুত লাকি তাই তোৰ মৰমবোৰ বুজি পালে তাইক এতিয়া মোক দিয়াৰ দৰে মৰম দিয়নে দিওঁ বহুত মৰম তোক আগত যিমান কৰিছিলোঁ সিমানেই কৰোঁ সদায় হেপ্পী থাকিবি ধুন মই সদায় তোৰ কাষত থাকিম তোৰ আপোন হ'ব নোৱাৰোঁ যদিও মই থাকিম ধুন বহুত দিনৰ মূৰত শুনা পালোঁ এই নামটো চৰি বেয়া নাপাবি ওলাই গ'ল মুখৰ পৰা একো নাই নাপাওঁ বেয়া ধুন আগতে যে আমি লগ কৰিলে কিবা কিবি খালে মই যে তোক খুৱাই দিওঁ আজিও লাষ্ট টাইমৰ বাবে মোৰ হাতেৰে খাবিনে ধুন খাম যিহেতু লাষ্ট টাইম যিহেতু আৰু কেতিয়াও নাপাওঁ তই খুৱাই দিব লাগিব মোক মৰমত আগৰ দৰে ঠিক আছে ল খা ধুন এবাৰ মোক বহুত জোৰে সাৱটি ল'বিনে বহুত জোৰে চৰি এইটোহে নোৱাৰিম হ'ব দে তইতো এতিয়া মোৰ নহয় মই জানি বুজি হেৰুৱাই পেলালোঁ তোক বাই মই যাওঁ তয়ো ক্লাছ যা যাওঁ নেকি যাওঁ আৰু শুনচোন আই লাভ ইউ सांसों में बड़ी बेकरारी आंखों में कई रत আই লাভ ইউ টু সঁচা ধুন তই মোক মাফ কৰি দিলি ধুনু ভাল পাওঁ এতিয়াও মই তোকেই পাওঁ অকল সদায় আৰু আজিও কিন্তু তোৰ গাৰ্লফ্ৰেণ্ডজনী তাই মোৰ গাৰ্লফ্ৰেণ্ড নহয় হোৱাটছএপ ষ্টেটাছ দিছিলোঁ যে মোৰ ৰিলেশ্যনৰ ভণ্টি হয় সঁচাকে সঁচাকৈ মোৰ ধুনু এতিয়াতো সাৱটি ল মোক ধুনু মই তোৰ অবিহনে কেনেকৈ আছোঁ অকল মই জানো আৰু মই কেনেকে আছো তোৰ অবিহনে চিঞৰি দিওঁনে ধুন সেই মানুহ আছে চাইডত আই লাভ ইউ হেল্ল' ফ্ৰেণ্ডছ আজিৰ কাহিনীটো শুনি সঁচাই আমি অনুভৱ কৰিব পাৰিলোঁ যে সঁচা ভালপোৱাৰ শেষ নাই ভালপোৱাত কষ্ট আছেই আৰু বিচ্ছেদো আছে কিন্তু সঁচা অন্তৰৰ মৰম হ'লে বিচ্ছেদৰ পিছতো মিলন আছে কাৰণ সঁচা ভালপোৱা হয়তো এনেকুৱাই নহয় জানো
বন্ধুসকল, আজি আমাৰ এই প্ৰগ্ৰামটো কেনেকুৱা লাগিলে আমাক জনাবলৈ নাপাহৰিব। কমেণ্ট ছেকশ্যনত কমেণ্টছ দিয়ক বা আপোনালোকে আমাক হোৱাটছএপো কৰিব পাৰে। আমাৰ হোৱাটছএপ নাম্বাৰটো ভিডিঅ'টোৰ স্ক্ৰীণত শ্ব' কৰি আছে। আপোনালোকে আমালৈ মেছেজ কৰোঁতে ফাৰ্ষ্ট আপোনালোকৰ নাম আৰু ঠিকনা লিখিব, তাৰপিছত আপোনালোকৰ মেছেজটো লিখিব। আপুনি যদি আপোনালোকৰ কাহিনী আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে আমাৰ হোৱাটছএপ নম্বৰত আপোনালোকৰ কাহিনী আমালৈ প্ৰেৰণ কৰিব পাৰে। আৰু আমাৰ RJ Okul অফিচিয়েল ফেচবুক পেজত গৈও আপোনালোকৰ কাহিনী পঠিয়াব পাৰে মেছেজ কৰি। আমাৰ ফেচবুক পেজৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু সেই কাহিনীবোৰ আমাৰ এই প্ৰগ্ৰামত সম্প্ৰচাৰ কৰা হ'ব। ইয়াৰ উপৰিও আপোনালোকৰ যদি সুন্দৰ সুন্দৰ মৰম লগা কথা কবিতা আৰু সৰু সৰু মৰম লগা মুহূৰ্ত আছে সেয়াও আমালৈ প্ৰেৰণ কৰিব পাৰে। আমি পাব্লিছ কৰিম আমাৰ RJ Okul চেনেলত।